দেৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড। পিতৃৰ হাতত প্ৰাণ গ'ল ৩ বছৰীয়া কন্যাৰ। দেৰগাঁৱৰ মিছামৰাৰ DBF ইটাভাটাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইমাম হুছেইন নামৰ ইটাভাটাটোৰ শ্ৰমিকজনে হত্যা কৰিলে নিজ ৩ বছৰীয়া কন্যাক। মোবাইল ফোনেৰে মুখত আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে কণমানিজনীক। হত্যাকাণ্ডৰ কথা লুকুৱাব বিচাৰিছিল ইমাম হুছেইনে। মোবাইল চাই থাকোঁতে বিচনাৰ পৰা পৰি মৃত্যু হোৱাৰ নাটক ৰচিছিল ইমামে। ইটাভাটাত নিয়োজিত অন্য শ্ৰমিকৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা। কণমানিজনীক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। সেইটো কালি মই থানাত গ'লো। থানাত আমাক কিবা হিচাপে আমাক মাতিলৈ আনিলে। পুলিচে এইটো মানে উলিয়াই যে কথাটো পাকি দিব বিচাৰিছিলে, সেইটো মানে নোৱাৰিলে। পুলিচে ভালকে তদন্ত কৰাৰ পাছত মানে পুলিচে ভালকে ইয়াক ধৰাই মেলি এতিয়া এৰেষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কমচে কম 3 বছৰমান। নিশাই দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী ইমাম হুছেইনক। হত্যাকাৰী ইমাম হুছেইনৰ ঘৰ নগাঁৱৰ ৰূপহী বৰপথাৰত বুলি জানিব পৰা গৈছে। আমি পথাৰত ইটা কাম কৰি জমা কৰি আছো। এতিয়া ৰুমৰ ফালে চাই বহুত মানুহ কান্দি আছে, দৌৰাই আছে। পিছত গৈছো, যাৰ পিছতে মটৰটো আছে, ওচৰতে বাবা কান্দি আছে, মা কান্দি আছে, আৰু ছোৱালীটোক এজন মানুহ কোলত লৈ বহি আছে। এতিয়া কোলত তেতিয়া মানে মই যাই কিনে চালো, মইতো গম নাপাওঁ মৰিলে না জীয়াই আছিলে, কিন্তু নিশ্বাসটো নাই, কথাটো নাই। পিছত হস্পিটালে আনিলে, এখানে মই জানো। হস্পিটালত আনিবলৈ গাড়ী গ'লে, পিছত আমাৰ লগেতো তাতে মানে কৈ আছে কি হলে। পিছত অলপ পিছত খবৰ পালো মানুহটো মৰি গৈছে। মানুহটো ছোৱালীজনী ঢুকাইছে, মৰিছে। এতিয়া ইয়াক পুলিচে ধৰিছে, পুলিচে যিজনক ধৰিছে ইমাম হুছেইন, আপোনালোকৰ যিজনে কাম কৰিছিলে, নিজে মাৰিছে বুলি কৈছে। মাৰপিট কৰিছে, পিছত নিজে কৈছে মই মাৰিছে। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।